हेलो फ्रेंड्स, तो आज मैं आपलोकर कारण 5 kg एट पाइनापलर केक लै आसो। केक आपलोके देखिसे पूरा एगलेस केक है। जेलर कालारर পৰা ধৰি गार्निशिंगर পৰা ধৰি मेसेजर पूरा एवरीथिंग मैं गोटे भिडिओ आपलोक बुझाई जाम কৈ जाम प्लस बनाई देखाम। तो भिडिओ स्किप नकरिब, गोटे भिडिओ आपलोके चाওক। भिडिओ चाले आपलोके शिकिब पारिब। आपलोकर जदि एनेका केक आए तो एनेके बनाई দিব पारिब। केकटोर कोनो डिजाइन নাই, मैं निजे क्रिएट कर माने डेकोरेशन करिसो। तो आपलोके भिडिओ चाले गम पाब। गोटे भिडिओ चाওক तेना गम पाब। बोलक तो भिडिओ स्टार्ट करो और आपलोक धुनियाके केकटो बनाई देखाम। तो बंधुসকল, आशा करूँ आपलोकर खबर निश्चय ভাল। और जदि चेनेलটো नतुन है गाइज, चेनेलটো सब्सक्राइब कर लब नापाहरिब। तो केकटो बनाबर कारण मैं प्रथमे धुनियाके गार्निशिंग बनाम। गार्निशिंग बनाबले मैं शीट लैसो, नर्मेल गार्निशिंग शीट। और देखिसे मैं धुनियाके व्हाइट चॉकलेट मेल्ट कर लैसिलो। मेल्ट कर धुनियाके मैं लाइनिंग करिसो एटा शीटत और आनटो शीटत मैं देखिसे धुनियाके हार्ट शेप बनाइसो। भिडिओটো मैं फास्ट करा ना जाते आपलोके धुनियाके शिकिब पारिब। तो मैं व्हाइट कलर देखिसे प्रथमे मैं पाइपिंगत कन एटा बनाई लैसो बाटार पेपर दी। तो तार पाছত मैं धुनियाके व्हाइट चॉकलेटखिनि ढाली पेলাই हार्ट शेपत मैं धुनियाके माने शीटटुते हार्ट शेपत ड्रइंग करिसो। ड्रइंग कर पेলাই तार ऊपर मैं स्प्रिंकल दिम। आपलोके एनेकुवा चॉकलेट इजिली बनाब पारिब घरते और एनेकुवा शीट व्यवहार नकरिलेও बनाब पारिब। जितु आपलोकर बाटार पेपर थाके बाटार पेपर दिও धुनियाके एनेकुवा माने गार्निशिंग बनाब पारिब। तो देखिले मैं धुनियाके प्रथमे हार्ट शेप बनालो। हार्ट शेप बनाय तार ऊपर मैं जी कालार्स गोल्ड कालार्स बल है मैं हेतु दिसो और तलत मैं अकमान अकन दीघल कर दिसो कियनो केकटोत बहाबले ভাল हबो। तो हार्ट शेप किटा बनवाলৈ मोर जिखिनि इटु शीटत मैं जिखिनि धुनियाके लाइनिंग कर थैसिलो व्हाइट चॉकलेटत। तो সেইখিনি ওপৰত মই ধুনিয়াকে ডাৰ্ক চকলেট ঢালি দিলো। ডাৰ্ক চকলেটখিনি শুকুৱালে আকৌ মই ব্লেক কালাৰটো ধুনিয়াকে সেম হাৰ্ট শেপৰ গাৰ্নিशिंगখিনি বনাম। কেকটো কেনেকে বনাম কোনো আইডিয়া নাছিলে, কিয়নো প্ৰায়ভাগ কেকে কোনো ডিজাইন নাহে, নিজে ডিজাইন কৰিব লগা হয়। और सो সেইকাৰণে প্ৰথমে মই দেখিছে গাৰ্নিशिंगখিনি বনাই লৈছো। কিন্তু পাছত যেনেকৈ ডিজাইন হওক মই মানে যেনেকৈ মোৰ মাথাত আহে তেনেকৈ মই নিজে ডিজাইনটো কৰি দিম। তো গাৰ্নিशिंगখিনি মই বনাই লৈছো। মানে কোনো কেকটো আইডিয়া নাই কেনেকে বনাম, কিন্তু তেও তথাপিও মই হাৰ্ট শেপ কিটামান ব্লেক কালাৰটো বনাইছো, কিটামান হোৱাইট কালাৰটো বনাইছো। আৰু এটা शीट দেখিছে যেটো মানে এটো शीट মই একদম ফিক্স আছিল যে কেকটোৰ সাইডত লগাম, মানে বৰ্ডাৰৰ ওপৰত মই এই চকলেটখিনি লগাম। তো ধুনিয়াকে দেখিছে মই প্ৰথমে স্কোয়াৰত লাইনিং কৰিছো। লাইনিং কৰি তাৰ মাজেদি ট্ৰায়াঙ্গেল শেপ কাটিং কৰিছো। তো আপোনালোকেও এনেকুৱা মানে যেনেকুৱা আপোনালোকৰ মন তেনেকুৱা আপোনালোকে কাটিব পাৰিব। তো দেখিছে মই ট্ৰায়াঙ্গেল কালাৰতে কাটিছো। কাটি পেলাই মই ধুনিয়াকে চকলেটখিনি গোটেই চকলেটখিনি ফ্ৰিজত ধুনিয়াকে ঢালি দিছো। ঢালাৰ পাছত মই কেকটো হোৱালে মোৰ চকলেটখিনি ধুনিয়াকে ঠাণ্ডা হৈ যাব। তো ঠাণ্ডা হোৱাৰ পাছত মই ধুনিয়াকে ঢালিব পাৰিম। দেখিছে মই প্ৰথমে এগলেছ স্পঞ্জ হয়, ভেনিলা এগলেছ স্পঞ্জ হয় দুটা। তো মোৰ কেকটো আছিলে 5 kg কেক। তো দেখিছে 2.5 kg আহিব মোৰ 1 ট্ৰেত। তো মই 2 ট্ৰে লৈছো। 2 ট্ৰে লৈ মই ধুনিয়াকে 2 লেয়াৰিং কৰিছো, কিয়নো লেছ ক্ৰীম বুলি কৈছিলে কাস্টমাৰে। আৰু স্পঞ্জটো হাইট দেখিছে বহুতখিনি হাইট আছে আৰু পায় লেছ ক্ৰীম আহে। তো মই পায় 2 লেয়াৰে কৰো। আৰু আমাৰ ইয়াত মানে অলপ মানে ক্ৰীমটো বেছি নচলে, কমকে ঢালিব কয়। তো সেইকাৰণে মই লেয়াৰিংটো একদম কম ক্ৰীমত লগাম। তাৰ পাছত ফিনিশিংটোত যিমান পাৰো কম কৰি মই ফিনিশিং কৰি ডেকোৰেশন কৰি দিম। তো সেম দেখিছে মই বেচ লৈছো 5 kg। তো 5 kg বেচ লৈ পেলাই দুটা বেচ মই জইন দিম, কিয়নো কেকটো অলপ মানে মানে 5 kg কেক হলে বা 6 kg কেক হলে মই দুটা বেচে ইউজ কৰো। তো আপোনালোকেও যদি কেক বনায় তেনেহলে আপোনালোকেও ধুনিয়াকে এনেকুৱা 5 kg 6 kg কেক আহিলে বেচটো অকন হেভি ৰাখিব, তেতিয়া হলে ভাল হ'ব। তো দেখিছে মই ধুনিয়াকে গোটেই কেকটো একদম যিখিনি মোৰ মানে এক্সট্ৰা অকমান মোৰ বাচি গৈছিলে, তো সেইখিনিটো মই অকমান এক্সট্ৰাকে স্পঞ্জ দিলো। দিয়াৰ পাছত দেখিছে দি পেলাই মই লেয়াৰিংটো ধুনিয়াকে কৰিম। একেবাৰে এবাৰতে কৰিম মই। তাৰ পাছত মানে এবাৰতে লেয়াৰিংটো কৰিলে কিয় ভাল হয়, যিখিনি আপোনাৰ জইন থাকে সেই জইনখিনি ধুনিয়াকে লাগি যায়, লাগি ধৰে। আৰু তাৰ পাছত মানে জইনটো মানে যেতিয়া কেকটো কাটিব তেতিয়া জইনটো আপোনাৰ লাগিয়ে থাকিব, প্লাস একো মানে গম নাপাব যে জইন দিছে, এটা স্পঞ্জতে বনোৱা বুলি কেকটো ভাবিব। তো দেখিছে মই ধুনিয়াকে একদম লেয়াৰিঙত ক্ৰীম যিমান পাওঁ কম দিছো। তাৰ পাছত ক্ৰাশ অলপ মই বেছিকে ঢালিছো। ক্ৰাশটো মই ঢালি পেলাই গোটেই কেকটোৰ ক্ৰীমৰ ওপৰত ক্ৰাশখিনি ধুনিয়াকে মিলাই লম। আপোনালোকে লেয়াৰিং কৰোতে এটো এটা ভালকে মনত ৰাখিব। আপোনালোকে নৰ্মেল সুগাৰ সিৰাপতো ক্ৰাশ মিলাই লব পাৰে। ক্ৰাশ মিলাই পেলাই ঢালিব পাৰে। ঢালি পেলাই হোৱাইট ক্ৰীম দিও লগাব পাৰে। লেয়াৰিং লগোৱা বহুত বেলেগ বেলেগ পদ্ধতি আছে, সবে বেলেগ বেলেগকে লগায়। তো মই আপোনালোকক দেখালো মই কেনেকে লগাও। মই প্ৰথমে ক্ৰীম দিও,
প্ৰথমে স্পঞ্জত চিৰাপখিনি ধুনীয়াকৈ চ'ক কৰি লওঁ, তাৰ পাছতহে মই ক্ৰীমটো দিওঁ। ক্ৰীমটো দিয়াৰ পাছত তাৰ ওপৰত মই ক্ৰাছ মানে যি ফ্লেভাৰ থাকে সেই ফ্লেভাৰটো এড কৰোঁ। তো দেখিছে মোৰ ক্লিয়াৰিংটো কমপ্লিট হ'ল আৰু মই লগে লগে ফিনিচিং কৰোঁ। লগে লগে ফিনিচিং কৰিম মানে আমাৰ সদায় বহুতে কেক অৰ্ডাৰ থাকে, তো আমাৰ কোনো ফ্ৰিজত মানে যদি ষ্টেপ কেক হয় কিবা হেৰি হয় টাইম থাকে তেনেহ'লে ফ্ৰিজত থওঁ লেয়াৰিং কৰি, কিন্তু টাইম নাথাকিলে ডাইৰেক্ট ফিনিচিং কৰোঁ। আৰু আজিৰ কেকটোত একদম টাইম নাছিলে মানে লগে লগে ফিনিচিং কৰিব লাগিব, তাৰপিছত ডিছপেচ কৰিব লাগিব। তো দেখিছে মই ধুনীয়াকৈ কেকটোৰ ওপৰত ক্ৰীমখিনি লেবেল কৰি সমান কৰি লগাই লৈছোঁ। ক্ৰম কোট কৰা নাই, ডাইৰেক্ট মই ফিনিচিং কৰোঁ সদায়, কিয়নো মোৰ এক্সপিৰিয়েঞ্চ আছে, তো মই ধুনীয়াকৈ ডাইৰেক্ট ফিনিচিং কৰিব পাৰোঁ। আৰু আপোনালোকে তেনেকুৱা কৰিব বুলি মানে কোনো কথা নাই। প্ৰথমে আপোনালোকে লাইট ক্ৰীম দি ক্ৰম কোট কৰি ল'ব, তাৰপাছত আপোনালোকে ফুল ফিনিচিংটো কৰিব পাৰিব। তো দেখিছে মই ধুনীয়াকৈ ফিনিচিংটো ওপৰত মানে চবতে সমানকৈ ক্ৰীম লগাইছোঁ, কোনোফালে আপ ডাউন নাই। তাৰপিছত ছাইডতো মই তেনেকৈ ছেম টু ছেম ক্ৰীমখিনি মই ধুনীয়াকৈ লগাইছোঁ। লগোৱাৰ পাছত দেখিব পাৰিলে মই একদম ওপৰত হোৱাইট মানে যিখিনি আপোনালোকে মই ফিনিচিং এতিয়া কৰি থকা দেখিছে, মই গৰম মানে যিটো গৰম পানী কৰি থৈছিলোঁ, গৰম পানীত চাকুখন ডিপ কৰিছোঁ, ডিপ কৰি মই ওপৰত ফিনিচিং কৰিছোঁ। তো আপোনালোকেও কেক ফিনিচিং কৰা টাইমত আগতে ধুনীয়াকৈ গৰম পানী অলপ বহাই ৰাখিব। গৰম পানীখিনি বহাই ৰাখিলে মানে গৰম পানী আপোনাৰ কেকটো ফিনিছ হৈ যোৱাৰ লগত পানীখিনি গৰম হৈ যাব, তাৰপিছত আপোনালোকে ডিপ কৰি চাকুটো ডিপ কৰি ধুনীয়াকৈ কেকটো ফিনিচিং কৰিব পাৰিব। তো দেখিছে মোৰ কেকটো কমপ্লিট ফিনিচিং হৈ গ'ল। তো তাৰপাছত মই পাইনাপল কালাৰৰ জেল বনাইছোঁ। জেলখিনি আপোনালোকক বনাই দেখাইছোঁ। নৰ্মেল মই লিকুইড জেল লৈছোঁ, যিটো নৰ্মেল নিউ জেল আহে, নিউ জেলটো লৈছোঁ। তাতে মই মানে 1.5 চামুচ 2 চামুচমান ক্ৰীম দিছোঁ। ক্ৰীম দিয়াৰ পাছত য়েল্ল' কালাৰ মিক্স কৰিছোঁ। য়েল্ল' কালাৰ মিক্স কৰোঁতে দেখিছে কেকটো কি ধুনীয়া কালাৰ আহিছে। তো আপোনালোকেও এনেকুৱা য়েল্ল' কালাৰ বনাব পাৰিব। মই আপোনালোকক শিকাই দিছোঁ। গ্লেজিং জেলৰ নিচিনা হয়। তো আপোনালোকে জেল ল'ব, জেল লোৱাৰ পাছত ধুনীয়াকৈ ক্ৰীম মই যেনেকৈ মিক্স কৰিছোঁ তেনেকৈ কৰিলে হ'ল। ছেম টু ছেম কালাৰ আপোনালোকৰ পাৰফেক্ট কালাৰ বনি ৰেডি হৈ যাব। তো দেখিছে মোৰ কি ধুনীয়া কালাৰখিনি য়েল্ল' কালাৰখিনি ৰেডি কৰিছোঁ। ৰেডি কৰি গোটেই কেকটোত একদম কভাৰ কৰিছোঁ, গোটেই কেকটোত ঢালিছোঁ। আৰু আপোনালোকে মনত ৰাখিব, মই যেনেকৈ ঢালা দেখিছে তেনেকৈ ঢালিব লাগিব, নহ'লে আপোনাৰ কেকটোত ক্ৰীমটো ইমান এটা মানে টাইট নাথাকে ন। তো কেকটোত যদি ডাইৰেক্ট ওপৰৰ পৰা আপুনি জেলখিনি ঢালি দিয়ে তেনেহ'লে কেকটোত স্পট হৈ যাব, মানে কেকটো গাঢ় হৈ যাব, মানে জেলটো ওপৰৰ পৰা পৰোঁতে গাঢ় হৈ যাব। তো দেখিছে মই তলত হোৱাইট একদম বৰ্ডাৰ চিধা লাইনিং কৰিছোঁ। লাইনিং কৰি এটা এটা ড্ৰপ দিছোঁ চুকত, আৰু যিখিনি মই চকলেট ট্ৰেংগেল শ্বেপত চকলেটখিনি কাটিছিলোঁ সেইখিনি মই ধুনীয়াকৈ ছাইডত লগাইছোঁ। আপোনালোকে দেখিব পাৰিছে ছাইডত ধুনীয়াকৈ গোটেই এপিচ এপিচকৈ মই লগাইছোঁ। আৰু মোৰ চকলেটখিনি একদম ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল কেকটো ফিনিচিং হোৱালৈকে। ঠাণ্ডা হৈ যোৱাৰ পাছত দেখিছে শ্বাইনিংটো একদম বহুত ধুনীয়াকৈ আহিছে। আৰু চকলেট বনোৱাৰ পাছত শ্বাইনিংটো আহিলেহে মানে ভাল লাগিব। যদি আপুনি লগতে বনাই লগতে ঢালে তেনেহ'লে ঢালিব নোৱাৰিব, ইমান এটা ঠাণ্ডাও নহ'ব, প্লাছ আপোনাৰ কেকটোত ঢালোতে শ্বাইনিঙো নোলাব। তো মনত ৰাখিব, গাৰ্নিচিং বনালে প্ৰথমে ফ্ৰিজত ৰাখি দিব। তো দেখিছে তাৰপাছত মই কোনো মানে মোৰ আইডিয়া নাছিলে কেনেকৈ মই কেকটো ডিজাইন কৰিম। তো দেখিছে প্ৰথমে মই মেছেজটো ৰাইট কৰিলোঁ, যিটো মেছেজ আছিলে, তাৰপাছত মই গোটেই কেকটোত ডেক'ৰেশ্যন কৰি দিম। ডেক'ৰেশ্যন কৰিবলৈ আপোনালোকক এটা কথা মনত ৰাখিব, যদি আপোনালোকৰ কেকটোত মেছেজ থাকে, কোনো টেগ ব্যৱহাৰ নকৰে বা কোনো ডিজাইন নিদিয়ে, তেনেহ'লে প্ৰথমে ধুনীয়াকৈ মেছেজটো অকণ ডাঙৰ চাইজত লিখিব, লিখি পেলাই পাছত ধুনীয়াকৈ ডিজাইন কৰিব পাৰিব। তো দেখিছে মই যিখিনি হোৱাইট হাৰ্ট শ্বেপ বনাইছিলোঁ সেই হাৰ্ট শ্বেপখিনি মই ধুনীয়াকৈ এটা ছাইডত দিলোঁ, আৰু যিখিনি ব্লেক বনাইছিলোঁ সেই ব্লেক হাৰ্ট শ্বেপখিনি ইটো ছাইডত দিলোঁ। আৰু মই তাৰ আগতে ড্ৰপখিনি মাৰি ল'লোঁ, ড্ৰপটো দি ল'লোঁ ওপৰত। তো ড্ৰপটো দিওঁতেও ধুনীয়া লাগিছে দেখিবলৈ। তাৰপাছত দেখিছে মই হাৰ্ট শ্বেপকেইটা ধুনীয়াকৈ মানে য'ত য'ত দিলে ভাল লাগিব তেনেকৈ মই ধুনীয়াকৈ দিলোঁ। আৰু যিখিনি ট্ৰেংগেল মানে যিখিনি কাটিছিলোঁ, যিখিনি বাচিছিলে মানে ছাইডত লগাই যিখিনি বাচি গ'ল সেইখিনি মই ধুনীয়াকৈ য'ত য'ত খালী জেগা আছিলে ত'ত মই দিছোঁ। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, সদায় গাৰ্নিচিং বনালে নহ'ব, যিমানে ধুনীয়া গাৰ্নিচিং বনাওক কেকৰ ওপৰত ফ্লাফ কৰিব মানে ঢালিব জানিব লাগিব, লগাব জানিব লাগিব, তেতিয়াহে কেকটো দেখিব কিউট হ'ব বা ধুনীয়া হ'ব। তো দেখিছে মই ধুনীয়াকৈ চকলেটখিনি বনালোঁ প্লাছ ধুনীয়াকৈ লগালোঁ। তো আপোনালোকে সদায় কেকটোত লগাব জানিব লাগিব। তো ফাইনেলি কেকটো ৰেডি হ'ল। কেকটোৰ ফাইনেল লুকটো দেখি আপোনালোকৰ নিশ্চয় ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব নাপাহৰিব। আৰু যোন মোৰ চেনেলটো নতুন হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা নতুন নতুন কেক ডিজাইন আৰু কেক ৰেচিপি পাই থাকিব। তো বন্ধুসকল আজিলৈ আহিছোঁ আকৌ এটা নতুন কেক ৰেচিপি, নতুন কেক ডিজাইনৰ লগত লগ পাম। তেতিয়ালৈকে বাই।